নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 8ৰ ইতিহাস খণ্ডৰ পাঠ 4 নব্য ধৰ্মীয় ভাৱধাৰাৰ উৎখান নামৰ পাঠটিৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক, ভক্তিবাদ বুলিলে কি বুজায়? ইয়াৰ উত্তৰত হ'ব আবিধানিক অৰ্থত ভক্তি বলতে ঈশ্বৰৰ প্ৰতি গভীৰ আনুগত্য আৰু শ্ৰদ্ধাক বুজায়। সেই ফালৰ পৰা ক'বলৈ গ'লে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ। খত দিয়া আছে ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি? ইয়াৰ উত্তৰত হ'ব 1 নম্বৰ, খ্ৰীষ্টীয় 7ম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলভাৰছ আৰু নাইনাৰ নামৰ দুটা সম্প্ৰদায় দুটাৰ পৃষ্ঠপোষকতাত ভক্তিবাদ আন্দোলন গঢ়ি উঠিছিল। এই দুটা সম্প্ৰদায়ে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঈশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল। 2 নম্বৰত দিয়া আছে মধ্যযুগত ইছলাম ধৰ্মৰ আবিৰ্ভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল। গ নম্বৰ প্ৰশ্নত দিয়া আছে দিব্য প্ৰবন্ধম কি? ইয়াৰ উত্তৰত হ'ব আলভাৰছ সকলৰ গীত মাত মৌখিক সাহিত্যৰ কীৰ্তিৰাজি পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায়। আলভাৰছ সকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে দিব্য প্ৰবন্ধম বোলে। খত দিয়া আছে উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা 4 গৰাকী ব্যক্তিৰ নাম। ইয়াৰ উত্তৰত হ'ব উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা 4 গৰাকী ব্যক্তিৰ নাম হ'ল নানক, তুলসীদাস, কবিৰ আৰু ৰামানন্দ। দিয়া আছে শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে? ইয়াৰ উত্তৰত হ'ব শংকৰদেৱৰ মতে মানুহে ঈশ্বৰৰ ওপৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে। 2 নম্বৰত দিয়া আছে পাঠৰ আলামত উপযুক্ত শব্দৰে তলৰ খালী ঠাইবোৰ পূৰ কৰা। ক নম্বৰত দিয়া আছে শংকৰাচাৰ্য আছিল, এইটো ডেশ হ'ব, খালী ঠাই হ'ব অদ্বৈতবাদত বিশ্বাসী। খত দিয়া আছে খ্ৰীষ্টীয়, এইটো খালী ঠাই হ'ব 9ম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগান সকলৰ আবিৰ্ভাৱ ঘটিছিল। কত দিয়া আছে ৰামানন্দ মূল উপাস্য দেৱতা আছিল, এইটো খালী ঠাইত হ'ব বিষ্ণুৰ অৱতাৰ ৰাম। গত দিয়া আছে তুলসীদাসক বাল্মীকিৰ অৱতাৰ বুলি গণ্য কৰিছিল, এইটো খালী ঠাইত হ'ব বাল্মীকিৰ অৱতাৰ, এইটো খালী ঠাইত হ'ব। দিয়া আছে কবিৰে ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাসমূহক, এইটো খালী ঠাইত হ'ব দহা বুলি কোৱা হয়। 3 নম্বৰত দিয়া আছে চমু টকা লিখা। কত দিয়া আছে শংকৰাচাৰ্য। কত দিয়া আছে শংকৰাচাৰ্য দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বতে ভক্তিবাদৰ জন্ম হৈছিল। শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী।
তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই। মানুহৰ মাজতে ভগৱান বিদ্যমান। সৎ জ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে। দিয়া আছে জ্ঞানদেৱ। ইয়াৰ উত্তৰত হ'ব উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত 13 শতিকাত ভক্তি আন্দোলনৰ সূচনা হয়। জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা, ধনী দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল। সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা জনসাধাৰণৰ মাজত উপস্থাপন কৰিছিল। জ্ঞানদেৱৰ বাণী পৰৱৰ্তী সময়ত তেখেতৰ অনুগামী তুকাৰাম, ৰামদাস আদিৰ দ্বাৰা অন্য অঞ্চলতো প্ৰচাৰিত হৈছিল। দিয়া আছে ৰামানন্দ। উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ। তেওঁ এগৰাকী পশ্চিম আৰু সমাজ সংস্কাৰক আছিল। তেওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম। তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোককেই মোকলাই দিছিল। তেওঁ হিন্দী ধৰ্মত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ অন্যতম শিষ্য আছিল কবিৰ। দিয়া আছে নানক। উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰকৰ্তাসকলৰ অন্যতম আছিল গুৰু নানক। কবিৰৰ ভক্তিমাৰ্গে তেখেতক বৰকৈ প্ৰভাৱিত কৰিছিল। নানকে হিন্দু ধৰ্মত প্ৰচলিত মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস নকৰিছিল। তেওঁৰ মতে ঈশ্বৰ এজন, তেওঁ অদ্বিতীয় আৰু নিৰাকাৰ। গুৰু নানকৰ শিষ্যসকলক পৰৱৰ্তী সময়ত শিখ বুলি জনাজাত হয়। মীৰাবাই। 13 শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলন গা কৰি উঠে। গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাইয়েও ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ নামকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল। জনসাধাৰণৰ মাজত এই ভক্তি মাৰ্গে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। 4 নম্বৰত দিয়া আছে আলভাৰ সকল কোন? তেওঁলোকৰ মূল ধৰ্মত কি আছিল? ইয়াৰ উত্তৰত হ'ব খ্ৰীষ্টীয় 7ম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত ভক্তিবাদ আন্দোলন গা কৰি উঠাৰ মূলতে আছিল আলভাৰছ নামৰ সম্প্ৰদায়টো। আলভাৰছ সকল ভগৱান বিষ্ণুৰ উপাসক আছিল। তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল। অহংভাৱৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ হয়। মানুহৰ মাজত ভগৱানক পাব পাৰি। গতিকে জীৱ প্ৰেমেই ভগৱত প্ৰেমৰ আধাৰ। এই সম্প্ৰদায়টোৱে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঈশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল। 5 নম্বৰত দিয়া আছে চুফীবাদৰ মূল মন্ত্ৰ কি আছিল? ভাৰতত চুফীবাদ প্ৰচাৰৰ ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব চুফীবাদৰ মূল মন্ত্ৰ হৈছে এক ভগৱানকে উপাসনা কৰা। চুফীসকলৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি। চুফীবাদ প্ৰচাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে নিজামুদ্দিন আউলিয়া আৰু মঈনুদ্দিন চিস্তি।
6 নম্বৰত দিয়া আছে কবিৰ কিয় হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল। ইয়াৰ উত্তৰত হ'ব কবিৰ মুছলমান তাঁতী পৰিয়াল এটাত ডাঙৰ দীঘল হৈছিল। অন্যান্য ভক্তি মাৰ্গৰ সাধকসকলৰ দৰে তেওঁ এক ভগৱানৰ উপাসক আছিল। ভগৱানক তেওঁ ৰাম, হৰি, খোদা, আল্লাহ আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল। কবিৰে ভক্তিৰসৰ কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। জনসাধাৰণৰ মাজত এই কবিতাসমূহে যথেষ্ট সমাদৰ লাভ কৰিছিল। তেওঁ প্ৰচাৰ কৰা ভক্তি মাৰ্গৰ প্ৰতি আকৰ্ষিত হৈ হিন্দু মুছলমানৰ উভয় ধৰ্মৰ লোকে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। সেয়েহে কবিৰ হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল। 7 নম্বৰত দিয়া আছে ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল। ইয়াৰ উত্তৰত হ'ব মধ্যযুগত ভাৰতৰ সমাজ ব্যৱস্থাত ধৰ্মৰ দিশৰ পৰা বহুতো প্ৰত্যাহ্বান গা-কৰি উঠিছিল। বিশেষকৈ হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম, জাতিভেদ প্ৰথা, উচ্চ নীচ, ধনী দুখীয়াৰ পাৰ্থক্যই সমাজৰ নিম্ন শ্ৰেণীৰ লোকৰ বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল। তেওঁলোকে ইয়াৰ পৰা মুক্তি বিচাৰিছিল। জনসাধাৰণৰ এই ধৰ্মীয় ব্যভিচাৰ আৰু কুসংস্কাৰবোৰৰ পৰা মুক্তি দিয়াই এখন ভক্তি ৰসত নিমজ্জিত সমাজ গঠন। ভক্তি আন্দোলন নেতাসকলে সমাজ সংস্কাৰৰ কাম হাতত লৈছিল। 8 নম্বৰত দিয়া আছে ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰত হ'ব ভাৰতবৰ্ষত সমাজ সংস্কাৰৰ দিশত ভক্তি আন্দোলনে বিশেষ প্ৰভাৱ পেলাইছিল। এই আন্দোলনৰ ফলত সমাজৰ জাতিভেদ প্ৰথা, উচ্চ নীচ আচাৰ অনুষ্ঠানৰ বাহুল্যতা বহুখিনি হ্ৰাস পাইছিল। উদাৰ মানৱীয় দৃষ্টিভংগী ভক্তিবাদৰ ভেটি হোৱাৰ বাবে নাৰীয়েও পুৰুষৰ লগে লগে সমানে ধৰ্ম চৰ্চা কৰাৰ সুযোগ লাভ কৰিছিল। ভক্তি আন্দোলনৰ গুৰি ধৰোঁতাসকলে তেওঁলোকৰ মতবাদসমূহ সকলোৱে বুজিব পৰাকৈ আঞ্চলিক ভাষাৰ যোগেদি প্ৰচাৰ কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক ভাষাৰো উত্থান ঘটিছিল। পণ্ডিতসকলৰ মতে ভক্তি আন্দোলনৰ জৰিয়তে মধ্যযুগীয় ভাৰতৰ সামাজিক পুনৰ জাগৰণৰ আশা-আকাংক্ষা প্ৰতিফলিত হৈছিল। উপৰোক্ত কাৰণবোৰৰ বাবে ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হৈছিল। 9 নম্বৰত দিয়া আছে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে 50টা মান শব্দৰ ভিতৰত একোটি টকা লিখা। ইয়াৰ উত্তৰত হ'ব খ্ৰীষ্টীয় পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ সূচনা কৰে। তেখেতে ভাৰতৰ প্ৰসিদ্ধ তীৰ্থস্থানসমূহ ভ্ৰমণ কৰি হিন্দু ধৰ্মৰ মূল শাস্ত্ৰবোৰ খৰচি মাৰি অধ্যয়ন কৰিছিল। ভাগৱত পুৰাণকে সকলোৰে মূল বুলি মত পোষণ কৰি তেখেতে অসমত ভক্তি আন্দোলনৰ গুৰি ধৰিছিল। ভক্তিবাদৰ ধাৰণাৰে তেওঁ অসমীয়া সমাজখনক নকৈ গঢ়ি তুলিলে। অসমীয়াৰ সমাজ জীৱনক একত্ৰিত কৰিবলৈ তেওঁ সমতা, সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল। ভক্তিবাদক প্ৰচাৰ কৰি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰতো মনোনিৱেশ কৰিছিল। ধৰ্মক জনসাধাৰণৰ কাষ চপাই আনিবলৈ শংকৰদেৱে সংস্কৃতৰ সলনি ব্ৰজাৱলী ভাষা আৰু অসমীয়া ভাষাত ধৰ্ম শাস্ত্ৰবোৰ ৰচনা কৰিছিল। সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধন সুদৃঢ় কৰিবলৈ তেওঁ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা কৰিছিল।